গৌৰৱ গগৈ যোৰহাটত টিকট দিয়াৰ লগে লগে উজনি অসমত কংগ্ৰেছে যেন অক্সিজেন ঘূৰাই পাইছে। অসমীয়া অধ্যুষিত যোৰহাটত গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব দি কংগ্ৰেছ নেতৃত্বই এক বিশেষ বাৰ্তা দিছে। যুঁজ কঠিন হ'লেও নিৰ্বাচনত জয়ী হ'ব বুলি আশাবাদী কংগ্ৰেছ নেতাগৰাকী। আনহাতে তেওঁৰ বিৰোধী বিজেপি প্ৰাৰ্থী তপন গগৈয়েও গৌৰৱ গগৈক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। বিচাৰিছিল নগাঁৱত, পালে যোৰহাটত। যোৰহাটত জয়ী হৈ আহিব পাৰিবনে গৌৰৱ গগৈ? সুশান্ত ৰূপজ্যোতি ৰাণা অবিহনে সম্ভৱ হ'বনে গৌৰৱৰ জয়? দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত মঙলবাৰে কংগ্ৰেছে প্ৰকাশ কৰে অসমৰ 12 সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা। এই তালিকাৰ আচৰিত নামটো আছিল যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈ। নগাঁৱৰ প্ৰাৰ্থীৰূপে চৰ্চাত থকা গৌৰৱক যোৰহাটৰ পৰা প্ৰাৰ্থিত্ব দিয়াত সকলো আচৰিত হয়। লগে লগে প্ৰশ্ন উঠিছে, বলিৰ পথা হ'ল নেকি গৌৰৱ গগৈ? গৌৰৱ গগৈয়ে সপোনতো ভবা নাছিল যোৰহাটত প্ৰাৰ্থিত্ব পাব। নগাঁও সমষ্টিতহে সক্ৰিয় হৈ আছিল গৌৰৱ গগৈ। ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই যোৰহাটৰ পৰা বিচাৰিছিল গৌৰৱক। গৌৰৱে জানে সংখ্যালঘু ভোট অবিহনে তেওঁৰ বিজয় সহজসাধ্য নহ'ব। যোৰহাটৰ অধিকাংশ সমষ্টিতে আছে আহোম জনগোষ্ঠীৰ লোক। সেয়ে গৌৰৱৰ মুখত ওলাল চাউলুং চুকাফাৰ নাম। আমি এতিয়া অলপ দিন আগত আমি বানপানী অঞ্চলত দেখা পালোঁ যে এতিয়াও আমাৰ ৰাস্তা আন্তঃগাঁথনি যথেষ্ট বেয়া। আজি গাঁৱৰ ভিতৰত ৰাস্তাবোৰ একদম বেয়ালৈ গৈছে। তো বহুত এইখিনি কথা আছে আৰু আমি এইখিনি কথা লৈ যাম। শেষত গৈ ৰাইজে বিচাৰ কৰিব যে তেওঁলোকে বিজেপি দলৰ হিন্দু আৰু মুছলমানক ভাগ ভাগ কৰা ৰাজনীতি বিচাৰে নে কংগ্ৰেছ দলে যি চুকাফা আদৰ্শ লয় সকলোকে সামৰি লৈ যোৱা এটা বৃহত্তৰ অসমীয়া জাতি সবল কৰি তোলা সেই ৰাজনীতিটো বিচাৰে। গৌৰৱৰ মতে বিজেপিক এইবাৰ যোৰহাটবাসীয়ে প্ৰত্যাখ্যান কৰিব। চাওক, বিজেপি দলে কথাবোৰ অলপ বেছি কয়, কিন্তু তলে তলে তেওঁলোকৰ স্থিতি ইমান ভাল নহয়। সেই কথাবোৰ তেওঁলোকৰ প্ৰাৰ্থী তালিকাৰ জৰিয়তে আমি গম পাই গৈছোঁ। এজন কেন্দ্ৰীয় মন্ত্ৰীক কৰ্তন কৰিবলৈ হ'ল, এজন প্ৰাক্তন মুখ্যমন্ত্ৰীক আনিবলৈ হ'ল, এজন ৰাজ্যসভা সাংসদ আনিবলৈ হ'ল। সকলোৰে কাৰ্যকাল আছিলে, কিন্তু নিজে গম পাই গৈছে যে তেওঁলোকৰ আজি গ্ৰাউণ্ডত কৰ্মীসকলৰ লগত বা নিজৰ ভিতৰীয়া যে তেওঁলোকৰ এটা শীতল যুদ্ধ চলি আছে পুৰণা বিজেপি আৰু নতুন বিজেপি, তাৰ কাৰণে আজি এটা বিসম্বাদৰ এটা পৰিৱেশ চলি আছে। আৰু সেইকাৰণে আজি বিজেপি এনেধৰণৰ এটা বিশৃংখলাত থকা প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। অৱশ্যে গৌৰৱৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ তপন গগৈয়ে গৌৰৱ গগৈৰ সৈতে যুঁজখন কঠিন হ'ব বুলি মন্তব্য কৰিছে। আমি কাকো দুৰ্বল বুলি নাভাবোঁ। অপজিশ্যনত যি পাৰ্টি যিয়ে নাথাকক, কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে জিকিব এইটো কথা। তাৰমানে অপজিশ্যনত যি পাৰ্টীয়ে নাথাকক, XYZ যিয়ে নহওক, ভাৰতীয় জনতা পাৰ্টী আমি বিপুল ভোটত যোৰহাট লোকসভা সমষ্টিৰ পৰা জিকিম এইটো কথা। যোৰহাটৰ পৰা গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্তক আদৰণি জনাইছে অখিল গগৈয়ে। বিধায়ক হিচাপে গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিব লাগে বুলি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ। আৰু এই সন্দৰ্ভত মই ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিছিলোঁ যে গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিবৰ কাৰণে অনুমতি প্ৰদান কৰিব লাগে। তাৰ প্ৰধান কাৰণটো আছিলে যে গৌৰৱ গগৈ যদি যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, তেতিয়াহ'লে উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাজত আমাৰ বিৰোধী নেতৃবৰ্গৰ বিৰোধীসকলৰ যি গুৰুত্বপূৰ্ণ ভূমিকা, সেই ভূমিকাটোক আমি ৰূপায়ণ কৰিব পাৰিম। আনহাতে গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছতেই যোৰহাটত কংগ্ৰেছ শিবিৰত এক নতুন উদ্যম আহি পৰিছে। উৎফুল্লিত হৈ পৰিছে সকলো কংগ্ৰেছ কৰ্মী। গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাট লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, কিন্তু কেৱল ইয়াৰ দায়িত্ব তেখেতক জয়যুক্ত কৰাৰ দায়িত্ব কেৱল আমাৰ কংগ্ৰেছ কৰ্মকৰ্তাখিনিয়ে নহয়, কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ লগতে সচেতন নাগৰিক, সচেতন ৰাইজ, যিসকলে এখন সুস্থ সবল শক্তিশালী চৰকাৰ গঠন কৰাত শক্তিশালী ভূমিকা পালন কৰে, সেইসকল ব্যক্তিলৈ মোৰ অনুৰোধ যে গৌৰৱ গগৈ ডাঙৰীয়াক আপোনালোকে জয়যুক্ত কৰি পঠাওক। নিউজ ডেস্ক ৰিপোৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত
নৱভাৰতৰ কথা।